২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু দেখা পোৱা গৈছে এতিয়া সমষ্টিয়ে নিৰ্বাচনী গৰম বতাহ জাকে যেন চুই গৈছে প্ৰত্যেকটো অঞ্চলতে। আৰু আজি আমি এনে এটা সমষ্টিত উপস্থিত আছো যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৯২% সংখ্যালঘু ভোটাৰে জনগঠিত এটা সমষ্টি আৰু এই সমষ্টিটোৰ ৰাইজে কাক বিচাৰিছে আৰু এই সমষ্টিটোৰ কিমান উন্নয়ন হ'ল আৰু আচলতে এই সমষ্টিটো যিটো সমষ্টি আচলতে যুগ ধৰি কংগ্ৰেছৰ কবলত আছিলে আৰু ৰকিবুল হুছেইনৰ ৰাজত্ব আছিলে, কিন্তু সেই ৰাজত্ব উফৰাই যোৱা উপনিৰ্বাচনত বিজেপিৰ এগৰাকী প্ৰাৰ্থী জয়ী হ'বলৈ সামৰ্থ হ'ল আৰু সেই বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই ১.৫ বছৰত কি উন্নয়ন কৰিলে আমি সেই কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত উপস্থিত আছে চামগুৰি সমষ্টিৰ একাংশ ভোটাৰ আৰু প্ৰথমতে আমি আপোনাৰ ওচৰলৈকে যাব বিচাৰিছো। দেখা পোৱা গৈছে যে যিটো চামগুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৯২% সংখ্যালঘু ভোটাৰৰ সমষ্টি আৰু দেখা পোৱা গৈছে ৰকিবুল ৰাজত্বৰ উফৰাই উপনিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হ'ল। ১.৫ বছৰত কিমান উন্নয়ন কৰিলে? না সেইখিনি ধৰক এতিয়া আমি নতুনকৈ সোমাইছোতো, আমি আগতে ৰূপহীত আছিলোঁ। চাওক, আমাৰ এটা বস্তু হ'ল আমাৰ চামগুৰি সমষ্টিটো সঁচা কথা ক'ব গ'লে খুব হাইলি কোৱালিফাইড মানুহ আছে, ইয়াত শিক্ষিত মানুহখিনি আছে। আমি ইয়াত এজন যোগ্য প্ৰাৰ্থী বিচাৰোঁ। ৰকিবুল হুছেইন চাহাবে তেখেতৰ ল'ৰাটোক এজন অযোগ্য ল'ৰাক আমাক আনি পেলাই জাপি দিব বিচাৰিছে আৰু তাক আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ। কেইবাবাৰো আমি ক'লোঁ, আমি মিটিং চিটিং কৰি অলৰেডি আমাৰ বহুতো যোগ্য প্ৰাৰ্থিত্ব বিচাৰিছে। আমি এইবাৰ এজন যোগ্য প্ৰাৰ্থীক ইয়াত যদি কংগ্ৰেছৰ হাইকমাণ্ডে দিয়ে নিশ্চয়কৈ জয়ী হ'ব আৰু যদি পুতেককে দিয়ে 100% তেখেত হাৰিব, একদম কনফাৰ্ম লিখি ৰাখক। নিজৰ পুত্ৰৰ কাৰণে কংগ্ৰেছ দলটো বেয়া কৰি আছে বুলি আপোনালোকে ক'ব বিচাৰে নেকি? 100% গম পায়, গোটেই অসমে গম পায়। আপোনালোকে চাবচোন আজিকালি তেখেতৰ পোষ্টবিলাকৰ তলত কেনেকুৱা বেয়া ধৰণৰ মানুহে কমেণ্ট কৰে, তেখেতৰ কাৰণে গোটেই কংগ্ৰেছটো আজি মানে অস্তিত্ব নাইকিয়া হোৱাৰ দিশা গতি কৰিছে। তথাপিও তেখেতে এইখিনি চাই পেলাই মানে নিজে অলপ বিবেক খটাই পেলাই যদি কংগ্ৰেছটো ভালৰ চিন্তা কৰি পেলাই আমাৰ ইয়াৰ পৰা যোগ্য প্ৰাৰ্থী যদি প্ৰাৰ্থিত্ব দিয়ে নিশ্চয়কৈ জয় হ'ব আৰু আমি সেইটোৱে বিচাৰিছো চবেই। আমাৰ লগত আৰু এগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো। যোৱাটো উপনিৰ্বাচনত ৰকিবুল ৰাজত্ব উফৰাই পেলাই ইয়াত এগৰাকী বিজেপি প্ৰাৰ্থী জয়ী হ'ল। মাত্ৰ ১.৫ বছৰ পাইছে, গতিকে ১.৫ বছৰত চামগুৰি সমষ্টিৰ কিবা উন্নয়ন হৈছে নে? কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কৰিছে বুলি আপুনি চামগুৰি সমষ্টিৰ বাসী হিচাপে ক'ব বিচাৰিব? মইতো এইবাৰ টিকেটেই বিচাৰিছো কংগ্ৰেছ দলৰ পৰা। আচ্ছা, আমি চাওক, এইবাৰ যিটো উপনিৰ্বাচন হৈছে, উপনিৰ্বাচনৰ পিছতহে আমি আমি আগতে ৰূপহী সমষ্টিৰ আছিলোঁ, এতিয়া আমি চামগুৰি সমষ্টি হৈছোঁ। গতিকে এই ১.৫ বছৰৰ কথা আমি ইমান ভালকৈ ক'ব নোৱাৰিম, কিন্তু আমি দলীয় প্ৰাৰ্থিত্ব হিচাপে আমি প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ। আপুনি কোন দলৰ পৰা বিচাৰিছে? মই কংগ্ৰেছ দলৰ পৰা। দেখা পোৱা গৈছে যে চামগুৰি সমষ্টিত ৰকিবুলৰ ৰাজত্ব গ'ল, ৰকিবুলৰ পিতৃৰ ৰাজত্ব হ'ল। তাৰপিছত এইবাৰ উপনিৰ্বাচনত পুত্ৰক উঠালে, কিন্তু পুত্ৰ হাৰিলে। এইবাৰ আপোনালোকে ৰকিবুলৰ বিৰুদ্ধে গৈ টিকট বিচাৰোতে আপোনালোকৰ অকণমান ভয় লাগিছে নেকি যে ক'ৰবাত আপোনালোকে এই চামগুৰি সমষ্টিত ৰকিবুলৰ কিবা বিৰোধিতা কৰিলে কিবা অসুবিধা হ'ব পাৰে বুলি? নাই, ভয়ৰ কোনো কথা নাই। এইটো গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দল, গতিকে আমি গণতান্ত্ৰিক হিচাপে আমি টিকেটৰ আবেদন কৰিছোঁ। এইটো সকলোৱে কংগ্ৰেছ কৰ্মীয়ে কৰিব পাৰে, যিকোনো কংগ্ৰেছ কৰ্মীয়ে। ইয়াত ভয় ভাৱৰ কোনো কথা নাহে আৰু আমি কোনো কাৰোবাৰ বিৰুদ্ধে বা সেইটো কথা নহয়। আমি যিটো আমাৰ প্ৰাপ্য, আমাৰ যিটো অধিকাৰ, আমি অধিকাৰ সাব্যস্ত কৰিছোঁ, আমি টিকেট বিচাৰিছোঁ। এতিয়া কথা হ'ল ৰাইজে যি ধৰণে বিচাৰিছে, ৰাইজে বিচৰা ধৰণে, কাৰণ ভোটটো ৰাইজে হেৰি কৰিব, ৰাইজে এজন ৰজা যাকে নিৰ্বাচিত কৰে ৰাইজৰ ভোটৰ দ্বাৰাতে হয়। গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়াত যিহেতু ৰাইজেই ৰজা, সেইকাৰণে হাইকমাণ্ডেও বা দলীয় যি কৰ্তৃপক্ষ আছে তেওঁলোকে ৰাইজৰ মন বুজি পেলাই বা ৰাইজে বিচৰা ধৰণে যদি এজন যোগ্য প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰে, তেতিয়াহ'লে কংগ্ৰেছ আকৌ বিপুল ভোটত জয়ী হ'ব বুলি আমি আশাবাদী। আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে, মই আপোনাক অকণমান ওচৰলৈ বিচাৰিছো। দাদা, আপোনাক আমি আমাৰ যি গম পোৱা অনুসৰি আপুনিও এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে। দেখা পোৱা গৈছে যে চামগুৰি সমষ্টি প্ৰত্যেকজন লোকে কিন্তু এগৰাকী শিক্ষিত লোকক এইবাৰ বিধায়ক হিচাপে বিচাৰিছে আৰু বিশেষকৈ দেখা পোৱা গৈছে যোৱাটো উপনিৰ্বাচন বিজেপিৰ এগৰাকী প্ৰাৰ্থী দীপৰঞ্জন শৰ্মা তেখেত বিজয়ী হ'ল, বিধায়ক হ'ল। গতিকে চামগুৰি সমষ্টিটোৰ কিমান উন্নয়ন হৈছে এই 15টা মাহত? কাৰণ উপনিৰ্বাচনৰ পিছত মাত্ৰ 15টা মাহ পাইছে তেখেতে, গতিকে 15টা মাহত কিবা উন্নয়ন কৰিব পাৰিছে নে নাই? হয়, আপুনি এটা প্ৰশ্ন কৰিছে যে বিশেষকৈ নতুনকৈ যিটো চামগুৰি সমষ্টি হৈছে বৰ্তমান, তাতে আমাৰ পূৰ্বৰ বাই ইলেকশ্যনত যিটো ইলেকশ্যনৰ ৰিজাল্ট হৈছিলে, তাতে আমাৰ ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন হাৰিছিলে প্ৰায় 26,000 ভোটত।
আৰু তাৰ কাৰণো বহুত আছিলে। যিকে নহওক তাৰপিছত আপুনি এটা কথা সুধিছে যে আমাৰ বাই ইলেকশ্যনত তেওঁ হাৰাৰ পিছত বিজেপিয়ে এই সমষ্টিটো দখল কৰিলে আৰু লগতে ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া তেখেত আমাৰ প্ৰায় 15টা মাহ আমাৰ মাজত আছিলে। 15 মাহত বিশেষ আমি তেনেকুৱা পৰিৱৰ্তন বা তেনেকুৱা কোনো কাম কাজ দেখা নাই। কিন্তু ইয়াৰ ৰাইজ বিশেষকৈ 92% আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ তেওঁলোকে কংগ্ৰেছ প্ৰেমী হয়, কংগ্ৰেছক বহুত ভাল পায়। গতিকে তেওঁলোকে কংগ্ৰেছৰ চৰকাৰ বা কংগ্ৰেছ আহক বা কংগ্ৰেছ পুনৰুত্থান হওক তাৰে কামনা কৰে। বাই ইলেকশ্যনত নিশ্চিতভাৱে ৰকিবুলৰ তনয় হিচাপে তেওঁ অৱশ্যে নিক্ষেপ কৰিব নালাগিছিল আমাৰ মতে, যিহেতু ৰাইজে বিচৰা নাছিল। যাৰ ফলশ্ৰুতিত ৰিজাল্টটো ৰাইজে যিদৰে বিচাৰিছিলে কেন্দ্ৰীয়ত পোৱা নাছিলে, তাৰ কাৰণে হয়তো স্ববিৰোধী চিন্তা কৰি পেলাই তেওঁলোক কংগ্ৰেছৰ পৰা আঁতৰি গৈ হয়তো বেলেগক ভোট দিয়াৰ কাৰণে এই অৱস্থা হৈছে। দেখা পোৱা গৈছে যে পিতৃ কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা, গতিকে পিতৃ শক্তিশালী হোৱাৰ বাবেই পুত্ৰই পৈতৃক সম্পত্তি হিচাপে চামগুৰি সমষ্টি লাভ কৰিব বুলি আপোনালোকে কংগ্ৰেছ কৰ্মী হিচাপে ক'ব বিচাৰিছে নেকি? নিশ্চিতভাৱে ৰাইজৰ এটা অনুভৱ হৈছে যে চামগুৰি সমষ্টিটো কিবা পৈতৃক সম্পত্তি হিচাপে কোনোবা ব্যৱহাৰ কৰি আছে নেকি। আৰু যিগৰাকীয়ে কৈছে প্ৰবল প্ৰতাপী মন্ত্ৰী আছিলে, তেওঁৰ প্ৰতিও মানুহৰ আক্ষেপ আছে যে যোৱা 15 বছৰ তেওঁ এটা গল্ডেন এটা ইৰা যুগ পাইছিলে তৰুণ গগৈৰ নেতৃত্বৰ চৰকাৰত। তেতিয়া তেওঁ শক্তিশালী মন্ত্ৰী আছিলে। সেই সময়ত সংখ্যালঘু ৰাইজৰ বহু সমস্যা আছিলে গোটেই অসমৰ মাজতে। বিশেষকৈ আজি যিটো দেখিছে এভিকশ্যনৰ কথা আহে, এই এভিকশ্যনৰ মূল খলনায়ক তেওঁকে বুজাব খুজিছে মানুহে, ক'ব খুজিছে যে তেওঁ ইমান শক্তিশালী থকা অৱস্থাটো কিয় এভিকশ্যন আজি কৰিব লগা হ'ল। নিশ্চিতভাৱে যিসকলৰ মাটি বাৰী নাছিলে, যিসকলৰ ভেটিহীন আছিলে, ইৰোজনত বা গৰাখহনীয়াত বিধ্বস্ত আছিলে, তেওঁলোকক এবিঘা দুবিঘাকে মাটি দিলেও আজি এই অৱস্থাটো নহ'লহেঁতেন। কিন্তু তেওঁৰ দিনত এইটো এটা দাবী আছিলে, কিন্তু এই দাবীটো পূৰণ কৰাত তেওঁ ব্যৰ্থ হৈছে। লগতে তেওঁ এই ক্ষেত্ৰত জগৰীয়া বুলি ৰাইজেও কয় যে তেওঁ তৰুণ গগৈ চৰকাৰৰ দিনত তেওঁ এইটো বিচৰা নাছিলে। কাৰণ আমাৰ মিয়া সম্প্ৰদায়ৰ মানুহে যদি মাটি ভেটি চব পাই যায় বা NRC পাই যায়, তেতিয়াহ'লে কংগ্ৰেছৰ লগত নাথাকিব বুলি তেওঁৰ এটা চিন্তাধাৰা আছিলে, যিটো মানে আজি আমাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোটেই অসমবাসী সংখ্যালঘু ৰাইজৰ মাজত এইটো ব্যাপক প্ৰতিক্ৰিয়া হৈছে। মই আৰু এটা কথা এইখিনি সুধিব বিচাৰিছো আপোনাক, যিহেতু চামগুৰি সমষ্টিটো ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাৰ কাৰণে লাভ কৰিব বুলি প্ৰাৰ্থিত্ব লাভ কৰিবলৈ ইতিমধ্যে চৰ্চা চলিছে। গতিকে তাত যিসমূহ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী আছে, আবেদনকাৰী আছে, তেওঁলোকে টিকট লাভ কৰাটো কিমান আচলতে সম্ভৱপৰ হ'ব, বা এই কংগ্ৰেছৰ ৰকিবুল হুছেইনে পুত্ৰক টিকেট দিয়াৰ কাৰণে ইয়াত আচলতে এটা অভিযোগ আছে যে AIDF বিজেপিৰ বি টিম, গতিকে AIDF ইয়াৰ পৰা জয়ী হৈ ওলাই যোৱাটো এটা সম্ভৱপৰ হৈ উঠিব নেকি এই কথা বতৰাবোৰে? এটা কথা হয় যে ৰাইজে যেতিয়া উচিত বিচাৰ নাপাব বা ৰাইজে বিচাৰিছে এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ ইয়াৰ পৰা লোকেল ভাল এগৰাকী শক্তিশালী যাতে প্ৰাৰ্থিত্ব দিয়ে কংগ্ৰেছৰ ফালৰ পৰা, যেতিয়া নিদিব যেতিয়া ৰাজতন্ত্ৰৰ দৰে নিজৰ পৰিয়ালৰ পৰাই এই অযোগ্য ল'ৰাজনকে, অৰ্থাৎ আপোনালোকে জানে মাজত এটা কোৱেশ্যন হৈছিলে যে তেওঁৰ পুত্ৰক যে বাই ইলেকশ্যনো দিলে, বাই ইলেকশ্যনত যেতিয়া থিয় কৰাইছিলে প্ৰাৰ্থিত্ব দিছিলে, তেতিয়াও ৰাইজৰ লগত কোনো কথা বতৰা পতা নাছিলে। কি পেৰামিটাৰ দি জুখিলে তেওঁৰ ল'ৰাটোৱে মানে যোগ্য হয়, বাকী কোনো ব্যক্তি ইয়াত যোগ্য নহয়। আৰু এইটো নিজৰ ফালৰ পৰা চিন্তা কৰিব লাগে, যিহেতুকে ৰকিবুল হুছেইন তেখেত নিজেই এগৰাকী হাইকমাণ্ড হিচাপে মই ভাবোঁ যে কেনেকৈ দলটোৰ কাৰণে ভাল হ'ব, দলটো স্বাস্থ্যকৰ হ'ব, সেই চিন্তা নকৰি আজি দেখোন দেখা গৈছে যে APCC আৰ বুলিও ক'বলৈ মানুহে বাধ্য হৈছে। গতিকে আপোনাৰ ওচৰত আকৌ আহিম, মই আপোনাৰ ওচৰত এটা প্ৰশ্ন সুধিব বিচাৰিছো। এগৰাকী আপুনি শিক্ষিত যুৱক, চামগুৰি সমষ্টিয়ে বিচাৰে এগৰাকী শিক্ষিত যুৱক এই সমষ্টিটোৰ পৰা বিধায়ক হৈ আহক বা নিৰ্বাচিত হওক, কিন্তু এতিয়া সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈছে যে যিগৰাকী ৰকিবুল হুছেইন তেখেতৰ পুত্ৰ একেবাৰে শিক্ষাৰ ক্ষেত্ৰত অযোগ্য। এইটো আমি কোৱা অভিযোগ নহয়, এয়া ৰাইজে কৰা অভিযোগ আৰু সময়ে সময়ে বিভিন্ন বা বাতৰি ওলাই আছে। গতিকে শিক্ষিত সকলৰ কংগ্ৰেছৰ স্থান নাই নেকি? সেইটোৱে আমি দাবী জনাইছো হাইকমাণ্ডক যে এজন যোগ্য বা এজন শিক্ষিত আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তিক যাতে প্ৰাৰ্থী হিচাপে নিদিয়ে, যাতে ডাইনেষ্টি পলিটিক্সটো বন্ধ হ'ব লাগে, যিটো আমাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সেইটো বন্ধ হ'ব লাগে। আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো ৰাইজে বিচৰা নাই।
আৰু আৰু যদি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো আগবঢ়াই লৈ যায় কংগ্ৰেছ দলে তেতিয়াহ'লে বৃহৎ এটা ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে আমি এইটো নিবিচাৰোঁ যে আমাৰ দলৰ কংগ্ৰেছ দলৰ ক্ষতি হওক বা কংগ্ৰেছ দলৰ আগন্তুক ভৱিষ্যতৰ দিন বেয়া হওক সেইটো নিবিচাৰোঁ সেইকাৰণে ৰাইজে বিচৰা মতে আমাৰ এটাই দাবী যে এইবাৰ এতিয়া ৰাইজ বহুত সজাগ হৈছে ছ'চিয়েল মিডিয়াৰ যুগ ৰাইজে চব গম পাই জানে গতিকে ৰাইজ নিশ্চয়কে মই ইতিমধ্যে এই অনুষ্ঠান সামৰণি মাৰিম যিহেতু দেখা পোৱা গৈছে এই মুহূৰ্তত চামগুৰি সমষ্টিৰ বহু লোক ইয়াতে উপস্থিত হৈছেহি আমাৰ অনুষ্ঠানত আৰু এটা কথা স্পষ্ট যে এইবাৰ চামগুৰি সমষ্টিৰ ৰাইজে কিন্তু এগৰাকী শিক্ষিত লোককহে নিৰ্বাচিত কৰি দিছপুৰলৈ পঠিয়াব সেয়া আমি ৰাইজৰ মুখত গম পাইছো আৰু এটা কথা ক'ব লাগিব যে এইসকল কংগ্ৰেছ কৰ্মীয়ে কিন্তু এতিয়া খুব উজাৰিছে গতিকে এই যে ৰকিবুল হুছেইনৰ ৰাজত্বৰ কাৰণে পুত্ৰই বাৰেপতি টিকট লাভ কৰে আৰু যোগ্যসকল ইয়াৰ পৰা নিৰ্বাচিত নহয় গতিকে এই অৰিৰ মাজত ইয়াত দ্বিতীয় পক্ষ অৰ্থাৎ AIUDFৰ যিগৰাকী প্ৰাৰ্থী আছে তেখেতে ইয়াৰ পৰা জয় হ'ব নেকি বা ইয়াত AGPৰ যিগৰাকী